নমস্কাৰ, হেল্ল' এভৰিৱান। অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। সখী একক কেন্দ্ৰৰ পৰা চাকৰি ওলাইছে। এইটো সখী কেন্দ্ৰ অৱস্থানৰ পৰা এইটো চাকৰি ওলাইছে। এডভাৰটাইজমেণ্ট ফৰ প্লুৰেলি টেম্পৰাৰী এণ্ড কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট এট দ্য সখী ওৱান ষ্টপ চেণ্টাৰ শিৱসাগৰ। ইয়াতে এইটো পোষ্টটো ওলাইছে শিৱসাগৰ জিলাৰ পৰা। যি ইচ্ছুক কেণ্ডিডেট শিৱসাগৰ জিলাৰ কেণ্ডিডেটসকলৰ কাৰণে বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। বাকী সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছেই এপ্লাই কৰিব পাৰিব। আণ্ডাৰ মিছন শক্তি মিনিষ্টাৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াতে আপোনালোকৰ চাওক অফিচাৰ শিৱসাগৰ। মই গোটেইখিনি মাতি নিদিওঁ, যিখিনি লাগিব সেইখিনি মই মাতি দি আছোঁ। Application must reach to the office of the Direct Social Welfare Officer, Shivasagar, Dhai Ali Pin 785640 Assam, before 05/08/2026 by 5 p.m. No application will be until which are received after the specific date and time. The understated will be not responsibility or non-received application due postal. আপোনালোকে এইটো পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ইয়াতে লাষ্ট ডেট ভালেখিনি আছে, 5 আগষ্টলৈ আছে। গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰক। এইটো হ'ব দ্য চিলেকশ্যন উইল বি অন দ্য বেচিক অফ ইণ্টাৰভিউ। এইটো অকল আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব। ইয়াতে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। গতিকে চাওক কি কি পোষ্ট আছে, চেলাৰী কিমান। প্ৰথমটো হৈছে কাউন্সিলাৰ। ইয়াতে এটা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে এইটোত আপোনালোকে মহিলা পুৰুষ সকলোৱে এপ্লাই কৰিব পাৰিব। ডিগ্ৰী ডিপ্ল'মা ইন চাইক'লজি, ফিজিক্স, কেমেষ্ট্ৰি। আপোনালোকে মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 বছৰ। ইয়াতে দৰমহা হ'ব 25,000 টকা। এজ উইল বি কেলকুলেটেড এজ পাৰ গভৰ্ণমেণ্ট অফ নৰ্মছ। তো চৰকাৰী চাকৰিসমূহত যেনেকুৱা বয়সৰ সীমা ধৰা আছে সেনেকুৱাই লাগিব। বাকী ইয়াতে হৈছে মাল্টিপাৰপ'জ ৱৰ্কাৰ। ইয়াতে 2টা পোষ্ট আছে। ইয়াতে শুড বি ওমেন হাই স্কুল পাছ। ইয়াতে আপোনালোকে ক্লাছ 12 পাছ হ'লেই হ'ব। ইয়াতে আপোনালোকৰ 14,000 টকা দৰমহা। 3 নম্বৰটো হৈছে ছিকিউৰিটি গাৰ্ড। ইয়াতে 2টা পোষ্ট। ইয়াতে HSLC ক্লাছ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ দৰমহা হ'ব 12,000। গতিকে অতি শীঘ্ৰে আপোনালোকে এপ্লাই কৰক, কিয়নো এইটো আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ কাৰণে মাতিব। যিটো ডেটত আপোনালোকক মাতে মই জনাই দিম। ইণ্টাৰভিউৰ কাৰণে মাতিলে আপোনালোকে ইণ্টাৰভিউ দিব। যদি ভাল হয় আপোনালোকে ফাইনেল চাকৰি পাই যাব। ঠিক আছে, থেংক ইউ।